মৰম কৰিছিলে কৰ্ক গছ অধ্যায় 5 2 তৰপীয়া এই আবনে ছাত্ৰ-ছাত্ৰী মেডিচিন গুড মৰ্নিং ষ্টুডেণ্টছ আজি মই ক্লাছ 10ৰ বিজ্ঞান বিষয়ৰ অধ্যায় 5ৰ মৌলৰ পৰ্যাবৃত্তৰ শ্ৰেণী বিভাজন পাঠটি 3 নম্বৰ ভিডিঅ'টো বুজাবলৈ আৰম্ভ কৰিছোঁ তোমালোকৰ আগৰ দুটা ভিডিঅ'ত প্ৰথম ভিডিঅ'ত মই ডবাইৰেনাৰৰ টায়াৰ্ড এটো বুজাইছিলোঁ 2 নম্বৰ আছিল 2 নম্বৰ ভিডিঅ'ত তোমালোকক কৈছিলোঁ যে নিউল্যান্ডছৰ অষ্টক সূত্ৰ এটো মই বুজাইছিলোঁ এটা নিউল্যান্ডছৰ অষ্টক সূত্ৰত আমি শেষত পাইছিলোঁ যে নিউল্যান্ডছৰ অষ্টক সূত্ৰত তেওঁ কি হয় কিছুমান অখোৱা দেখা গৈছিল কাৰণে কি হয় সেই শ্ৰেণী বিভাজন কি হৈছিল মানি লোৱা নহৈছিল এতিয়া তেওঁ আখোৱাবোৰ আমি থুলমুলকে আগত কৈছোঁ যদিও মই থুলমুলকে এবাৰ কৈ দিওঁ শেষৰখিনি যে তেওঁ অষ্টক সূত্ৰ মাত্ৰ কেলছিয়াম মৌলটো পৰ্যন্তহে দেখা গৈছিল আৰু পিছৰ মৌলবোৰৰ ক্ষেত্ৰত তেওঁ অষ্টক সূত্ৰটো প্ৰযোজ্য হোৱা নাছিল 1 নম্বৰ 2 নম্বৰ আখোৱা আছিল কি 56টা মৌল সেই সময়ত আৱিষ্কৃত হৈছিল কিন্তু ভৱিষ্যতে আৰু মৌল আৱিষ্কৃত নহ'ব বুলি তেওঁ ভাবি লৈছিল কিন্তু পৰৱৰ্তী কালত কি হ'ল নতুন যেতিয়া মৌল আৱিষ্কাৰ হ'ল তেতিয়া তেওঁ সেই অষ্টক সূত্ৰৰ লগত খাপ খোৱা নাছিলে গতিকে সেইটো হ'ল তেওঁ 2 নম্বৰ আখোৱা 3 নম্বৰ আখোৱাটো হ'ল কি যে তেওঁ কোবাল্ট আৰু নিকেলক কি কৰিছিলে ফ্ল'ৰিন ক্ল'ৰিন ব্ৰমিনৰ লগত একেটা ঠাইত স্থান দিছিলে কিন্তু ক্ল'ৰিন ব্ৰমিন ফ্ল'ৰিনৰ একেধৰ্মী কিন্তু কোবাল্ট আৰু নিকেল নহয় কোবাল্ট আৰু নিকেলৰ ধৰ্ম মিলে আইৰণৰ লগত কিন্তু আইৰণৰ লগত কি হয় কোবাল্ট আৰু নিকেল একে বৰ্গত স্থান দিয়া নাছিল সেইটো হ'ল 3 নম্বৰ গতিকে এনেধৰণে কি হয় তেওঁৰ যিটো শ্ৰেণী বিভাজন আখোৱা দেখা গ'ল তাৰ পিছত আহিলে সেই যিটো তেওঁ সাধাৰণতে মৌলবিলাকৰ ধৰ্ম আৰু পাৰমাণৱিক ভৰৰ সম্বন্ধৰ ওপৰত তেওঁ কি কৰিছিলে শ্ৰেণী বিভাজন কৰিছিলে সেই একেই ধৰ্মকে লৈ অৰ্থাৎ নিউল্যান্ডছৰ অষ্টক সূত্ৰটো নাকচ হোৱাৰ পিছত মৌল ধৰ্মৰ সিহঁতৰ পাৰমাণৱিক ভৰৰ সম্বন্ধক উপস্থাপন কৰি ৰুছ ৰসায়নবিদ বিজ্ঞানী ড্মিট্ৰি আইভানোভিচ মেণ্ডেলিভে কি কৰিছিলে তেওঁ এটা শ্ৰেণী বিভাজন আৰম্ভ কৰিছিলে গতিকে আজি মই তোমালোকক তেখেতৰে শ্ৰেণী বিভাজন কেনেধৰণে কৰিছিলে সেইটো আলোচনা কৰিম এতিয়া চোৱা ৰুছ ৰসায়ন বিজ্ঞানী ড্মিট্ৰি আইভানোভিচ মেণ্ডেলিভ তেওঁ কি কৰিছিলে নিউল্যান্ডছৰ অষ্টক সূত্ৰৰ পিছত তেওঁ মৌলবিলাকক শ্ৰেণী বিভাজন কৰিবলৈ প্ৰচেষ্টা কৰিছিল গতিকে তেওঁ মৌলবিলাকৰ কি কৰিছিলে মৌলবিলাকৰ ধৰ্ম পাৰমাণৱিক ভৰ আৰু ৰাসায়নিক ধৰ্মৰ সাদৃশ্য ভিত্তিত কি কৰিছিলে মৌলৰ শ্ৰেণী বিভাজন কৰিছিল এতিয়া মৌলৰ ধৰ্ম বুলি ক'লে আমি কি বুজো ভৌতিক ধৰ্ম ৰাসায়নিক ধৰ্ম গতিকে এই দুটা ধৰ্মৰ ক্ষেত্ৰত কি কৰিছিলে তেওঁ শ্ৰেণী বিভাজন আৰম্ভ কৰিছিলে এতিয়া সেই সময়ত তেওঁ যেতিয়া শ্ৰেণী বিভাজন কৰিছিলে সেই সময়ত মাত্ৰ 63টা মৌলহে কি কৰিছিলে আৱিষ্কৃত হৈছিলে সেই 63টা মৌলক তেওঁ কি কৰিছিলে শ্ৰেণী বিভাজন কৰিছিলে কিহৰ ভিত্তিত পাৰমাণৱিক ভৰ আৰু মৌলবিলাকৰ ধৰ্মৰ ভিত্তিত মৌলবিলাকৰ ধৰ্ম কৈছোৱে মই যে ভৌতিক ধৰ্ম ৰাসায়নিক ধৰ্ম এতিয়া ৰাসায়নিক ধৰ্মৰ ক্ষেত্ৰত হ'ল কি তেওঁ কি কৰিছিলে মৌলবিলাকৰ মূল অৰ্থাৎ অক্সিজেন আৰু হাইড্ৰজেনৰ লগত মৌলবিলাকে কেনেধৰণে যৌগ সৃষ্টি কৰে অৰ্থাৎ অক্সিজেনৰ লগত যদি মৌলবিলাকে যৌগ সৃষ্টি কৰে কি হ'ব অক্সাইড আৰু অৰ্থাৎ মৌলৰ অক্সাইড যিটো মৌল হ'ব আৰু হাইড্ৰাইড এই দুটা কি হয় যৌগৰ সৃষ্টি কৰিব আৰু সেই যৌগবিলাকৰ সংকেতক তেওঁ কি কৰিছিলে মৌলৰ মূল ধৰ্ম হিচাপে লৈছিলে মূল ধৰ্ম এতিয়া আহিলে এই 63টা মৌলৰ অনুৰূপ ধৰ্ম প্ৰদৰ্শন কৰা অৰ্থাৎ একে ধৰ্ম প্ৰদৰ্শন কৰা মৌলবিলাকক তেওঁ কি কৰিছিলে একেটা গ্ৰুপত সজাই পেলাইছিলে সেইদৰে সজাওঁতে তেওঁ দেখিছিলে যে মৌলসমূহ এনেধৰণে সজাওঁতে মৌলবিলাক কি হয় একে ধৰ্ম প্ৰদৰ্শন কৰা মৌলবিলাক এটা নিৰ্দিষ্ট ব্যৱধানৰ অন্তত কি হয় পুনৰাবৃত্তি ঘটিছিল মই তোমালোকক চাৰ্টখনত দেখুৱাই দিম গতিকে তেতিয়া তোমালোকে ভালকৈ বুজি পাবা নিৰ্দিষ্ট ব্যৱধানৰ অন্তত কি হৈছিলে পুনৰাবৃত্তি ঘটিছিলে তেওঁ কি কৰিছিলে পাৰমাণৱিক ভৰৰ
বৰ্ধিত ক্ৰমত কি কৰিছিলে তেওঁ সজাইছিলে তেওঁ সূত্ৰটো আছিল কি তেওঁ শ্ৰেণী বিভাজনৰ মূল সূত্ৰটো আছিল হয় মৌলবোৰৰ ধৰ্ম সিহঁতৰ পাৰমাণৱিক ভৰৰ পৰ্যায়ক্ৰমে কি হয় সলনি হয় আৰু তেওঁ যিখন তালিকা প্ৰস্তুত কৰিছিলে সেই তালিকাখনত থিয় যিবিলাক স্তম্ভ আছিল সেইবিলাকক বৰ্গ নাম দিছিল আৰু পথালি যিবিলাক শাৰী আছিল সেইবিলাকক কি কৈছিলে পৰ্যায় নাম তেওঁ দিছিল এয়া চোৱা মেণ্ডেলিভৰ পৰ্যাবৃত্ত তালিকা তোমালোকৰ কিতাপতে দিয়া আছে ইয়াত দেখিছা নহয় অক্সাইড আৰু হাইড্ৰাইড দিয়া আছে অক্সাইড মানে অক্সিজেনৰ লগত মৌলবিলাকে যৌগৰ সৃষ্টি কৰিলে অক্সাইড বুলি কোৱা হয় আৰু যিটো মৌলই কৰিব সেই মৌলটোৰ অক্সাইড আৰু হাইড্ৰজেনৰ লগত বিক্ৰিয়া কৰিলে যিটো যৌগৰ সৃষ্টি হ'ব সেইটো হ'ল হাইড্ৰাইড অৰ্থাৎ সেই মৌলটোৰ হাইড্ৰাইড ইয়াত দিছে তোমালোকক R2O এনেধৰণে ওপৰখিনি হ'ল অক্সাইড আৰু তলৰখিনি হ'ল হাইড্ৰাইড এতিয়া মৌলবিলাক যদি আমি লওঁ ঠিক তেনেকৈ আমি এইটো সজাব পাৰোঁ এতিয়া ধৰা মই ইয়াত ছ'ডিয়াম যদি লৈ লওঁ তেতিয়াহ'লে কি হ'ব এইটো ছ'ডিয়াম দি দিলে Na2O অৰ্থাৎ ছ'ডিয়াম অক্সাইড ঠিক তেনেকৈ ধৰা এইটো আমি তোমালোকে জনা শুনা একদম এইটো ধৰা মই কাৰ্বন ল'লোঁ কাৰ্বন মৌলটো ল'লোঁ ইয়াত সজাই দিয়াচোন আৰৰ ঠাইত আমি C2 বহাই দিলোঁ অৰ্থাৎ আৰ এইকাৰণে দিয়া হৈছে আৰত আমি যিকোনো মৌলই ভৰাই দিব পাৰোঁ অৰ্থাৎ অক্সিজেনৰ লগত যিবিলাকে বিক্ৰিয়া কৰে সেইবিলাক এতিয়া মই ইয়াত যদি C2 ভৰাই দিওঁ CO2 অৰ্থাৎ কাৰ্বন ডাই অক্সাইড অৰ্থাৎ কাৰ্বনৰ অক্সাইড এইটো C2 দিলোঁ ইয়াতো C দিব লাগিলে ইয়াত C দি দিলোঁ মই এতিয়া কি হ'ল C দি দিয়াৰ লগে লগে কি হয় CH4 অৰ্থাৎ CH4 আমি কাৰ্বনৰ যৌগত পাম এতিয়ালৈকে আমাৰ চিলেবাছত অহা নাই কাৰ্বন আৰু তাৰ যৌগসমূহ গতিকে ইয়াক কি কোৱা হয় CH4 হ'ল মানে কাৰ্বনৰ হাইড্ৰক্সাইড হাইড্ৰাইড অৰ্থাৎ কি হয় কাৰ্বনৰ হাইড্ৰাইড মানে মিথেইন ঠিক তেনেকৈ ধৰণত কি হয় অক্সিজেন আৰু হাইড্ৰজেনৰ লগত বিক্ৰিয়া কৰা অক্সাইডসমূহ কি হয় অক্সাইড আৰু হাইড্ৰাইড এই যিটো ধৰ্ম এই ধৰ্মক তেওঁ কি কৈছিলে মৌলবিলাকৰ মূল ধৰ্ম হিচাপে লৈছিলে তাৰপিছত তেওঁ সজাইছে এয়া চোৱা এইবিলাকক কোৱা হয় কি থিয় স্তম্ভবিলাকক তেওঁ কি কৰিছিলে বৰ্গ কৈছিলে এইটো নাম দিছে দেখিছা বৰ্গ 1 2 3 4 5 6 7 8 আৰু এইফালে পথালিকে যিবিলাক আছে সেইবিলাকক কি কোৱা হৈছিলে পৰ্যায় এইটো পৰ্যায় 1 পৰ্যায় 2 3 4 5 6 এনেধৰণে কি কৰিছিলে তেওঁ সজাই পেলাইছিলে কিন্তু তেওঁ সজাওঁতে এটা কথা তেওঁ চাইছিলে যে তেওঁৰ ক্ষেত্ৰত কি হয় এই যিখন তালিকাখনত কিছুমান খালী ঠাই থৈ গৈছিল এইবিলাক খালী ঠাই তেওঁ ভাবিছিল যে আৰু কিছুমান মৌল হয়তো আৱিষ্কৃত হ'ব পাৰে খালী ঠাই থৈ গৈছিল আৰু তেওঁ এটা কথা ইয়াত ঠিক অকণমান আখুৱা দেখা যায় এইটো দেখিছানে কোবাল্ট আৰু নিকেল কোবাল্টৰ চোৱাচোন 58.93 আৰু নিকেল হ'ল 58.71 এতিয়া এই দুটা মৌলৰ ক্ষেত্ৰত এনেই তেওঁ পাৰমাণৱিক ভৰৰ বৰ্ধিত ক্ৰমত সজাইছিল কিন্তু এই কোবাল্টৰ ক্ষেত্ৰত কি হ'ল কোবাল্টটো আগত আহি গ'ল আৰু নিকেলটো পিছত গুচি গ'ল কাৰণ নিকেলৰ পাৰমাণৱিক ভৰ কম কোবাল্টতকৈ এইখিনি ক্ষেত্ৰত তেওঁ কি হৈছে আখুৱা দেখা গৈছিল আৰু এই মেণ্ডেলিভৰ যিখিনি আখুৱা সেইখিনি মই কিছু তোমালোকক আলোচনা কৰিম মেণ্ডেলিভৰ পৰ্যাবৃত্ত তালিকাৰ সফলতা কিছুমান আছিল যে তেওঁ এই খালী ঠাই এৰি থৈ গৈছিল এই খালী ঠাইবিলাক তেওঁ ভাবিছিল ভৱিষ্যতবাণী কৰিছিল যে মৌলবিলাক আৰু আৱিষ্কৃত হ'ব পাৰে আৰু মৌল আৱিষ্কৃত হ'ব পাৰে সেইকাৰণে তেওঁ এই খালী ঠাইবিলাক থৈ গৈছিল আৰু তেওঁ সেই সময়ত আৱিষ্কৃত নোহোৱা কিছুমান মৌলবোৰৰ কি কৰিছিলে তেওঁ এই মৌলৰ মতে কি কৰিছিলে একা শব্দ আগত দি সংস্কৃত শব্দ একা শব্দৰ যোগ কৰি কি কৰিছিলে এই মৌলবিলাকৰ তেওঁ নাম দিছিল যেনেকৈ ধৰা এতিয়া ইয়াত আছে এতিয়া অনাৱিষ্কৃত মৌল হ'ল স্কেণ্ডিয়াম তেওঁ নাম দিছিল একা বৰণ গেলিয়ামৰ দিছিল একা এলুমিনিয়াম জাৰ্মেনিয়ামৰ দিছিল একা চিলিকন অৰ্থাৎ স্কেণ্ডিয়াম গেলিয়াম জাৰ্মেনিয়াম আৱিষ্কৃত হৈছিল পিছত অনাৱিষ্কৃত মৌল এইখিনি কিন্তু তেওঁ স্কেণ্ডিয়ামৰ লগত বৰণৰ সম্বন্ধ অৰ্থাৎ ধৰ্মৰ কিছু সাদৃশ্য দেখাৰ কাৰণে তেওঁ কি নাম দিছিল একা বৰণ স্কেণ্ডিয়ামৰ গেলিয়ামৰ একা এলুমিনিয়াম আৰু জাৰ্মেনিয়ামক একা চিলিকন নাম দিছিলে গতিকে এটা এক্সাম্পল হিচাপে আমি ইয়াত পাওঁ যে একা এলুমিনিয়াম আৰু গেলিয়ামৰ
কিছুমান চিমিলাৰিটি আছে পাৰমাণৱিক ভৰ এইটো 68 একা এলুমিনিয়ামৰ গেলিয়ামৰ হ'ল 69.7 অৰ্থাৎ গেলিয়ামটো পিছত কিন্তু একা এলুমিনিয়ামটো আগত অৰ্থাৎ আহিলে এইটো 69.7 পাৰমাণৱিক ভৰ বেছি অক্সাইডৰ যিটো সংকেতটো প্ৰায় একেই চোৱা E2 অৰ্থাৎ একা কাৰণে ই দিছে E2 O3 আৰু গেলিয়ামৰ হ'ল Ga2 অৰ্থাৎ O3 অক্সাইডটো সংকেতটো একেই এইটো ক্লৰিনৰ লগত যেতিয়া যৌগ হয় তেতিয়া কি হয় ECl3 আৰু GaCl3 অৰ্থাৎ এলুমিনিয়াম আৰু গেলিয়ামৰ কি হয় কিছুমান ধৰ্মৰ অৰ্থাৎ ৰাসায়নিক ধৰ্ম আৰু পাৰমাণৱিক ভৰৰ কিছুমান চিমিলাৰিটি আছে গতিকে সেইকাৰণে তেওঁ একা শব্দ ব্যৱহাৰ কৰি এই অনাবিষ্কৃত মৌলগীতাক এটা নাম দিছিলে যেনে স্কেল এইটো মই আগতে তোমালোকক ক'লোঁ একা বৰণ একা এলুমিনিয়াম একা সিলিকন নাম দিছিলে গতিকে এই যিটো তেওঁ শ্ৰেণী বিভাজন কৰিছিল সেইটো এটা তেওঁৰ সফলতা বুলি কোৱা হয় গতিকে এই শ্ৰেণী বিভাজনৰ কাৰণে তেওঁৰ কি হৈছিল শ্ৰেণী বিভাজন সকলোৱে মানি লৈছিল যে ব্যৱহাৰ উপযোগী আছিলে অৰ্থাৎ আৰু ভৱিষ্যতবাণী যিটো কৰিছিল যে আৰু ভৱিষ্যতে কিছুমান মৌল আৱিষ্কৃত হ'ব পাৰে সেই ভৱিষ্যতবাণীৰ কি হয় অসাধাৰণ তেওঁ এটা সাফল্যতা আছিল আৰু কিছুমান কথা আছিল যে বায়ুমণ্ডলত কিছুমান নিষ্ক্ৰিয় মৌল এতিয়া হিলিয়াম নিয়ন আৰ্গনৰ দৰে কিছুমান সম্ভ্ৰান্ত গেছ আমি এতিয়া পঢ়িবলৈ পাইছোঁ কিছুমান যে সম্ভ্ৰান্ত গেছ কি হয় বায়ুমণ্ডলত আছিল অতি নিষ্ক্ৰিয় অৱস্থাত আছিল থাকে বাবে সেইবিলাক কি হয় আৱিষ্কৃত হওঁতে বহুত পলম হৈছিল কাৰণ সিহঁতৰ পৰিমাণ কি হয় বহুত কম পৰিমাণে আছিলে সেইকাৰণে কি হৈছে সেইবিলাক আৱিষ্কৃত হওঁতে বহুত সময় লাগিছিল সেইকাৰণে তেওঁ কি কৰিছিলে তেওঁ যে ইয়াত কিছুমান ঠাই এৰি থৈ গৈছিল এতিয়া চাবা কিছুমান ঠাই এৰি থৈ গৈছিল এইবিলাক গতিকে এই ঠাইবিলাকত তেওঁ কি কৰিছিলে সেই সম্ভ্ৰান্ত গেছবিলাক যিবিলাকৰ বায়ুমণ্ডলত নিচেই কম মাত্ৰাত থাকে সেইবিলাক কি হয় তেওঁ এই গ্ৰুপটোত 8 নম্বৰ বৰ্গটোত কি কৰিব পাৰিছিলে তেওঁ ঠাই দিব পাৰিছিল সেইটো এটা তেওঁ সাফল্য কাৰণ তেওঁ ঠাই থৈ গৈছে ভৱিষ্যতে আৱিষ্কৃত হ'ব গতিকে সেইটো এটা তেওঁ কি হয় সাফল্য বুলি ক'ব পাৰি সেইকাৰণে মেণ্ডেলিফৰ পৰ্যাবৃত্ত তালিকাখন কিছু পৰিমাণে ক'ৰবাত 2-এটা আসোঁৱাহৰ বাহিৰে কি হয় মেণ্ডেলিফৰ পৰ্যাবৃত্ত তালিকাখন কি হয় তেওঁ ব্যৱহাৰৰ উপযোগী আছিল সেইকাৰণে তেওঁ এটা সাফল্যতা লাভ কৰিছিল ইয়াতে আজি মই তোমালোকৰ এই ভিডিঅ'টো শেষ কৰিছোঁ আৰু পৰৱৰ্তী ভিডিঅ'টো মই তোমালোকৰ মেণ্ডেলিভৰ পৰ্যাবৃত্ত তালিকাৰ সীমাবদ্ধতাখিনি আলোচনা কৰিম ধন্যবাদ